নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো আজি আমি আলোচনা কৰিবলৈ লৈছো অসম দক্ষতা বিশ্ববিদ্যালয়ত খালি হোৱা কেইটামান পদৰ সম্পৰ্কত যিসমূহ পদৰ বাবে কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয় এই পদসমূহ কি আৰু পদসমূহৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব লগতে যোগ্যতা কি লাগিব সবিশেষ তথ্যখিনি আজি ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আসাম স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈ ডিস্ট্ৰিক্ট দৰং ইয়াত খালি হৈছে হোষ্টেল সুপাৰভাইজাৰ বয়জ হোষ্টেল সুপাৰভাইজাৰ গাৰ্লছ আৰু গেষ্ট হাউস টুৰিষ্ট একমোডেশন সুপাৰভাইজাৰ আৰু ইলেক্ট্ৰিচিয়ান আৰু প্লাম্বাৰৰ পদ হোষ্টেল সুপাৰভাইজাৰৰ এটা পদ আছে ইয়াত দৰমহা হল 25000 টকা আৰু হোষ্টেল সুপাৰভাইজাৰ গাৰ্লছৰ এটা পদ দৰমহা 25000 আৰু গেষ্ট হাউস টুৰিষ্ট একমোডেশন সুপাৰভাইজাৰৰ 25000 টকা দৰমহা আৰু এটা পদ আছে আৰু ইলেক্ট্ৰিচিয়ানৰ 17500 টকা দৰমহা আৰু প্লাম্বাৰৰ 17500 টকা দৰমহা পদো আছে এটা এই পদসমূহ পিওৰলি কন্ট্ৰাকচুৱেল হয় আৰু ছমাহৰ বাবে এই পদসমূহৰ বাবে কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয় পদসমূহৰ বাবে ইন্টাৰভিউ অনুষ্ঠিত হ'ব 17/11/2025 ত আপোনালোকে 17/11/2025 ত আসাম স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈ দৰঙত ইন্টাৰভিউ দিব লাগিব আৰু ইয়াত 10:30 বজাৰ পৰা ইন্টাৰভিউ অনুষ্ঠিত হ'ব এসেনশিয়াল কোৱালিফিকেশন খিনি আপোনালোকে চাই লওক হেড সুপাৰভাইজাৰ বয়জ আৰু গাৰ্লছৰ বাবে লাগিব বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ্থাৎ গ্ৰেজুৱেচন থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব যদি 2 বছৰ এক্সপেৰিয়েন্স থাকে তেতিয়া হলে আপোনালোকক ইয়াত প্ৰিফাৰ কৰা হ'ব আৰু কমিউনিকেশন স্কিল আপোনালোকৰ থাকিব লাগিব ওয়াৰ্কিং নলেজ থাকিলে আপোনালোকে যেহেতু অগ্ৰাধিকাৰ লাভ কৰিব গেষ্ট হাউস আৰু টুৰিষ্ট একমোডেশন সুপাৰভাইজাৰৰ বাবেও বেচেলৰ ডিগ্ৰী থাকিব লাগিব ইয়াত প্ৰিফাৰেন্স দিয়া হ'ব যিসকলৰ হস্পিটেলিটি মেনেজমেন্ট হোটেল মেনেজমেন্ট আদিৰ ডিপ্লোমা থাকিব তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু 2 বছৰ এক্সপেৰিয়েন্স থকা সকলেও অগ্ৰাধিকাৰ লাভ কৰিব নেক্সট আহিলে ইলেক্ট্ৰিচিয়ানৰ ITI আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব বা ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ট্ৰেড ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইয়াতো 2 বছৰ যদি এক্সপেৰিয়েন্স আছে অগ্ৰাধিকাৰ লাভ কৰিব আৰু প্লাম্বাৰৰ ক্ষেত্ৰতো একে ITI বা ডিপ্লোমা ইন প্লাম্বিং ট্ৰেড ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশন ইয়াতো 2 বছৰৰ এক্সপেৰিয়েন্স থাকিলে আপোনালোকক অগ্ৰাধিকাৰ দিয়া হ'ব এজ লিমিট 40 বছৰৰ ভিতৰত হ'ব লাগিব এই পদসমূহৰ বাবে কোনো ধৰণৰ অনলাইন আবেদন নহয় আপোনালোকে ইন্টাৰভিউ দিবলৈ ডাইৰেক্টলি আসাম স্কিল ইউনিভাৰ্চিটিত উপস্থিত হ'ব লাগিব 17/11/2025 ত ইন্টাৰভিউ অনুষ্ঠিত হ'ব